কেইবাদিন পূৰ্বে চিৰাং জিলাৰ বেংতলত দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ এটাক জীৱন্তে জুই দি হত্যা কৰাৰ বাতৰি সম্প্ৰচাৰ হৈছিল। যি বাতৰিয়ে চিৰাং জিলাৰ লগতে বেংতলৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিন্তু আজিৰ দিনটোত সেই চিৰাং জিলাৰ বেংতলত এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে। আইনৈৰ পাৰত বনভোজ খাবলৈ গৈ প্ৰদীপ তালুকদাৰ নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে এই দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছক উদ্ধাৰ কৰি হত্যা কৰাৰ বিপৰীতে বন বিভাগৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। চিৰাং জিলাৰ বেংতলতে দুষ্প্ৰাপ্য কাছক কেন্দ্ৰ কৰি দুটা পৃথক পৃথক দৃশ্যই বিশেষ চৰ্চা লাভ কৰিছে। কাছটো আমি পিকনিক খাব যাওঁতে বনভোজ খাব যাওঁতে কাছটো আমি আইনদীৰ জংঘলত পাইছোঁ কিন্তু এই কাছটো আগৰ যিটো ভিডিঅ' ভাইৰেল হৈছিল বা আমি পাইছোঁ যে কাছটো খাইছে পুৰি পুৰি বৰ দুৰ্ভাগ্যজনক। এই মানে বিলুপ্ত বস্তুবিলাকে যদি আমি খাই দিওঁ তেনেহ'লে এই বস্তুবিলাক আমি নেক্সট জেনেৰেশ্যন বা কোনোবা জেনেৰেশ্যনে এইটো দেখা নাপাব আৰু নাই হৈ যাব। এইকাৰণে ভাবোঁ আমি যে মানে কাছ জীৱ জন্তু এইবিলাক আমি সংৰক্ষণ কৰাৰ দৰকাৰ আছে আৰু মই এই অঞ্চলৰ ৰাইজক ক'ম যে মানে এই বিলুপ্ত বস্তুবিলাক এনেকৈ আপোনালোকে নাখাব, হত্যা নকৰিব। এইবিলাক আমি যদি ক'ৰবাত পায় জংঘলে মংগলে যদি ক'ৰবাত পায় ৰিকভাৰী কৰি মানে সন্থাক গোটাই দিয়াটো আমাৰ মানে কৰ্তব্য সেই ঘটনাটোৰ লগত আপুনি কি ক'ব? এই ঘটনাটো বৰ দুৰ্ভাগ্যজনক হৈছে আৰু এনেকৈ জিন্দা কাছ এটা জ্বলাই খোৱাটো এটা মানে মানসিক হাৰ মানে ইহঁতৰ মানে জ্ঞান নোহোৱা দৰে কাম কৰিছে মই ভাবোঁ সেইটো নিউজে কি আপোনাক মানে এই বস্তুটো ধৰি আনি মানে বন বিভাগক গতাই দিয়া চিন্তাটো উদ্দিত কৰিলে? নহয়, একচুৱেলি আমি এইবিলাক আমাৰ একচুৱেলি খাদ্য নহয়। আমি আগৰ পৰাই জানো এইবিলাক খাব নালাগে। নিউজটো চাইছোঁ ঠিকেই আছে, কিন্তু এইবিলাক যে খাব নালাগে আমি আগৰ পৰাই জানো। সেইকাৰণে আমি মানে এনেকৈ পোৱাৰ পাছত আমি মানে বিৰাট খুচি হৈছোঁ যে আমি পাইছোঁ। পোৱাৰ পাছত যে আজি আৰু গোটাই দিব পাৰিছোঁ আৰু বেছি খুচি হৈছোঁ ফৰেষ্টক গোটাই দিবৰ কাৰণে বেছি খুচি হৈছোঁ আমি